নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, যেতিয়াই আপুনি ধন টকা পইচা খৰচ কৰিব বা আপোনাৰ হাতৰ পৰা আনৰ হাতলৈ ধন টকা পইচা দিব, ধাৰ ঋণেই হওক বা দিবলগীয়া টকা পইচাই হওক, আপুনি আপোনাৰ হাতৰ পৰা আনক যি টকা পইচা দিব, তেতিয়া মাত্ৰ দুটা শব্দ কৈ দি টকা পইচা আনক দিব। আপোনাৰ ওচৰলৈ আপুনি দিয়া ধন টকা পইচা 24 ঘণ্টাৰ ভিতৰত দুগুণ হৈ ঘূৰি আহিব। অৰ্থাৎ আপুনি যদি 100 টকা খৰচ কৰে, এই দুটা শব্দ কৈ খৰচ কৰে, তেনে 24 ঘণ্টাৰ ভিতৰত 100 টকাৰ ঠাইত 200 টকা আপোনাৰ হাতলৈ আহিব আৰু আপুনি 200 টকা ইনকাম কৰাৰ ৰাস্তা বিচাৰি পাব। বহু লোকে এই কাম কৰে, সেয়েহে তেওঁলোকে যিমান টকা পইচা খৰচ কৰিলেও তেওঁলোকৰ হাত খালি কেতিয়াও নহয়। তেওঁলোকে এগুণ খৰচ কৰিলে তেওঁলোকৰ বাবে দুগুণ উপাৰ্জনৰ পথ মুকলি হয়। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম ধন টকা পইচা খৰচ কৰাৰ সময়ত বা আনক দিয়াৰ সময়ত কি ভুল কেতিয়াও কৰিব নালাগে, যাৰ ফলত ধন খৰচৰ বাট মুকলি হৈ হাতৰ পৰা পইচা একেবাৰে ওলাই যায় বা হাতত পইচা জমা নথকা হয়। ইয়াৰ বিপৰীতে টকা পইচা খৰচ কৰাৰ সময়ত বা নিজৰ হাতৰ পৰা আনক ধন টকা পইচা দিয়াৰ সময়ত কোন দুটা শব্দ ক'লে দিনটোৰ ভিতৰত সেই টকা পইচা যিকোনো প্ৰকাৰে নিজৰ হাতলৈ ঘূৰি আহে দুগুণ হৈ, আৰু সেই টকা পইচা আপুনি যিমান খৰচ কৰিছে সেই ধন টকা পইচা আপোনাৰ হাতলৈ অহাৰ পথ মুকলি হয়। সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবেই অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। আজিৰ ভিডিঅ'টো যিসকলে চাই ধন টকা পইচা খৰচ কৰাৰ ক্ষেত্ৰত কথাসমূহ জানি এই শব্দ দুটা ক'ব পাৰে, তেওঁলোকৰ হাত খালি কেতিয়াও নহয় আৰু তেওঁলোকে এগুণ খৰচ কৰিলে দুগুণ লাভ কৰি নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। ধন টকা পইচা সকলো মানুহেই কম বেছি পৰিমাণে উপাৰ্জন কৰে আৰু খৰচো কৰে। বহু মানুহে কম উপাৰ্জন কৰিয়েই খুব সুন্দৰভাৱে চলিও নিজৰ হাতত টকা খালী নোহোৱাকৈ ৰাখিব পাৰে বা সাঁচি ৰাখিব পাৰে ধন টকা পইচা। কিন্তু বহুতে আকৌ বহু বেছি ধন টকা পইচা উপাৰ্জন কৰিও নিজৰ হাতত ধন টকা পইচা ৰাখিব নোৱাৰে। বিপদৰ সময়ত আনক হাত পাতিবলগীয়া হয়। এইসমূহ হয় মাথো ধন টকা পইচা খৰচ কৰাৰ সময়ত কৰা কিছুমান সৰু সৰু ভুলৰ বাবেই। টকা পইচা বহু উপাৰ্জন কৰিও খৰচ কৰাৰ সময়ত কৰা অকণমান ভুলৰ বাবেই ধনৰ অভাৱত পৰি ভিক্ষাৰী হ'বলগীয়া হয়। আজিৰ ভিডিঅ'ত আমি যি কথা ক'ম, আপুনি মাত্ৰ সেই সৰু কথা দুটা কৈ এদিন কেইটামান টকা খৰচ কৰি চাওক বা আনৰ হাতত দি চাওক। দিনটোৰ ভিতৰত যিকোনো প্ৰকাৰে সেই ধন টকা পইচা দুগুণ হৈ আপোনাৰ হাতলৈ ঘূৰি আহিবই। যদি আপুনি আমাৰ ভিডিঅ'টো চাই আছে, তেনে সম্পূৰ্ণকৈ চাওক আৰু আজিয়ে আপুনি প্ৰমাণ কৰি চাওক। আজিৰ ভিডিঅ'টো ভালকৈ চাই কথাসমূহ শিকি ল'লে কোনোদিন আপুনি ধন টকা পইচাৰ অভাৱত পৰিব নোৱাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক ধন টকা পইচা খৰচ কৰাৰ সময়ত কোন দুটা ভুল কাম কৰিব নালাগে, যাৰ ফলত ওলাই যোৱা ধন কেতিয়াও ঘূৰি নাহে, ফলত হাত খালী হ'বলগীয়া হয়। ধন টকা পইচা খৰচ কৰাৰ সময়ত কোন দুটা শব্দ কৈ খৰচ কৰিলে 24 ঘণ্টাৰ ভিতৰত সেই ধন টকা পইচা দুগুণ হৈ ঘূৰি আহে খৰচ কৰা ব্যক্তিৰ কাষলৈ। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ, ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। আমি আপোনাক যিটো কথা ক'বলৈ গৈ আছোঁ, সেই কথা বাস্তৱ জীৱনত একেবাৰে প্ৰমাণিত। এয়া কোনো কল্পনা বা মিছা নহয়। যিটো বাক্য বা কথা যদি আপুনি টকা খৰচ কৰাৰ সময়ত ক'ব পাৰে, তেনে টকাই আপোনাৰ লগ কেতিয়াও এৰি নিদিয়ে। টকা কেৱল নোট বা মুদ্ৰা নহয়, টকা হৈছে জীৱন্ত শক্তি, যাৰ বাবে জীৱনত সকলো সুখৰ অধিকাৰী হ'ব পাৰে আৰু যাৰ বাবে জীৱনৰ সকলো সুখ আজৰি আনিব পাৰি, যাৰ অবিহনে জীৱনত জীয়াই থকাটো বৰ কষ্টকৰ হয় আৰু সংঘাতপূৰ্ণ হয়। এই টকা ব্যৱহাৰ কৰাৰ সময়ত কৰা কিছুমান সৰু সৰু ভুলৰ বাবেই টকাৰ আকালত বা সমস্যাত পৰিব লগা হয়। টকা পইচা কেতিয়াও খং কৰি খৰচ কৰিব নালাগে। যদি খং কৰি ধন টকা পইচা খৰচ কৰা হয়, সেই টকা কেতিয়াও ঘূৰি নাহে। যদি টকা পইচা দিয়া বা লোৱাৰ সময়ত বিশ্বাস আৰু সততাৰে লোৱা হয় বা দিয়া হয়, সেই টকাই উন্নতিত সহায় কৰে। বহু মানুহে কয় ইমান টকা উপাৰ্জন কৰিও এটা টকাও সাঁচিব পৰা নাই। হাতলৈ অহা টকা এদিনো ৰৈ নাথাকে। টকাই সদায় লগ এৰি চলিব বিচাৰে। এনেবোৰ হোৱাৰ মূল কাৰণ হৈছে টকা খৰচ কৰাৰ সময়ত মনটোত কিছুমান ভুল কথাই খেলি মেলি কৰি থাকে। বহুতে আনক টকা দিয়াৰ সময়ত ভাবে তেওঁৰ হাতৰ পৰা টকা পইচা ওলাই গ'ল,
সেয়া টকা দিয়াৰ লগে লগেই হাতত টকাৰ সমস্যা হ'ব তেওঁৰ। হাতলৈ অহা টকাখিনি গৈ মোৰ হাত খালী হৈ পৰিছে। এনে ভাৱেৰে যদি টকা পইচা খৰচ কৰাৰ সময়ত আপুনি ভাবে, তেতিয়া ধন টকা পইচা আপুনি যি খৰচ কৰিছে সেই ধন টকা পইচা আপোনাৰ হাতলৈ কেতিয়াও ঘূৰি নাহে, বা আপোনাৰ ধন টকা পইচা খৰচ কৰাৰ শিতা নোলাব, কিন্তু ধন টকা পইচা উপাৰ্জন কৰাৰ ৰাস্তাসমূহ বন্ধ হৈ পৰে। প্ৰয়োজনত যেতিয়া ধন টকা পইচা খৰচ কৰা হয় তেতিয়া মন বেয়া কৰিব নালাগে। টকা দিয়াৰ সময়ত মনত কিছুমান আনন্দ ভাৱ ৰাখি মনতে ভাবিব লাগে, টকা পইচা দিছোঁ, সেই টকা পুনৰ মোৰ ওচৰলৈ ঘূৰি আহিব। টকাক মই ভাল পাওঁ, সেয়েহে টকাই মোৰ হাত কেতিয়াও খালী হ'বলৈ নিদিয়ে। আপুনি যেতিয়া আপোনাৰ হাতৰ পৰা টকা পইচা আনক দিব, তেতিয়াই এই মনোভাৱ ল'ব, আপোনাৰ টকা কেতিয়াও আনৰ ওচৰত ৰৈ নাথাকে। আপুনি আনক দিয়া টকা খুব কম সময়ৰ ভিতৰত আপোনাৰ হাতলৈ পুনৰ ঘূৰি আহিব। সেই টকা আহি আপোনাৰ ওচৰ পাবহি। টকা সদায় শব্দ আৰু মনৰ বিশ্বাসৰ শক্তিৰ ওপৰতে বৰ্তি থাকে। যদি আপুনি টকাক বিশ্বাস কৰি মনত ভাল ভাৱৰ সৃষ্টি কৰি ভাল ব্যৱহাৰে আপোনাৰ হাতৰ পৰা আনক টকা পইচা দিয়াৰ ব্যৱস্থা কৰে, বা দিয়াৰ সময়ত সেই টকা পইচা ঘূৰি অহাৰ কথা নিজৰ মনত বিশ্বাস দিব পাৰে, আপুনি আপোনাৰ হাতৰ পৰা উলিয়াই দিয়া ধন টকা পইচা আপোনাৰ ওচৰলৈ খুব সোনকালে দুগুণ হৈ ঘূৰি আহিব। আপোনাৰ হাতৰ পৰা উলিয়াই দিয়া টকা দুদিন পলমকৈ হ'লেও আপুনি আপোনাৰ কৰিব পাৰিবই। এয়া 100% সঁচা। আপুনি যেতিয়া ধন টকা পইচা খৰচ কৰিব, যেনে ধৰক আপুনি দোকান বজাৰলৈ বস্তু কিনিবলৈ গৈছে, আপুনি দোকান বজাৰত বস্তু কিনিছে, বা কাৰোবাক টকা দিবলগীয়া আছিল আপুনি সেই টকা দিছে, নাইবা কাৰোবাক ধাৰে দিছে টকা বা ধাৰ মাৰিছে, তেতিয়া আপুনি মনত এটা বাক্য দুবাৰ নাইবা তিনিবাৰ ভাবক। দিয়াৰ সময়ত আপোনাৰ সেই মনত ভবা বাক্যটোৱে টকাৰ ক্ষেত্ৰত যাদুৰ দৰে কাম কৰিব। মনত ভবা কথাটোৰ জৰিয়তে পুনৰ আপুনি দিয়া টকা ঘূৰি আহিব দুগুণ হৈ। আপোনাৰ ওচৰলৈ সেই টকা আহিবই লাগিব। ই একেবাৰে প্ৰমাণিত আৰু একেবাৰে সত্য। যি মানুহে টকা পইচা খৰচ কৰাৰ সময়ত খংভাৱে খৰচ কৰে, বা খং ভাৱেৰে ধন টকা পইচা ৰাখে, নাইবা টকা পইচা দিয়াৰ সময়ত খং কৰি টকা পইচা দিয়ে, তেওঁৰ ওচৰত টকাৰ নাটনি কোনোদিনেই নকমে। যদি আপোনাৰ গাত এই গুণ আছে, তেনে নিশ্চয় অনুমান কৰিব পাৰিছে আপুনি টকাৰ নাটনিত পৰি কিমান চিন্তাত পৰিব লগা হয়। সেয়েহে টকা পইচা খৰচ কৰা বা দিয়াৰ সময়ত খংভাৱ ৰাখি কেতিয়াও কাকো টকা পইচা দিব নালাগে। এনে কৰিলে নিজৰ বিপদ নিজে মাতি অনা হয়। নিজৰ টকা অহাৰ বাটসমূহ বন্ধ হৈ পৰে। বহু মানুহে নিজৰ টকা পইচাৰ দিশত কিছু নাটনি আহিলে তেতিয়া তেওঁক খঙাল হৈ পৰে। কোনোবাই পইচা বিচাৰিলে বা বস্তু কিনিবলৈ টকা পইচা খৰচ কৰিবলগীয়া হ'লে তেওঁৰ খং উঠে আৰু মুখৰ পৰা টান কথা কৈ টকা পইচা খৰচ কৰে। তেওঁ কৰা এই ভুলৰ বাবেই তেওঁ ইদিনৰ পিছত সিদিন টকা পইচাৰ নাটনিত পৰিব লগা হয়, আৰু দিনে দিনে টকা পইচাৰ নাটনি বেছি হৈ যায়। সেয়েহে টকা পইচা কাৰোবাক দিয়াৰ সময়ত যেতিয়া আপুনি হাতত টকা উলিয়াই ল'ব বা হিচাপ কৰিব, তেতিয়া মনতে ভাবিব, এই টকা মোৰ টকা, মই তেওঁক আশীৰ্বাদেৰে দিছোঁ, এই টকা কেতিয়াও ৰাখিব নোৱাৰে তেওঁ, এই টকা মোৰ হাতলৈ পুনৰ ঘূৰি আহিব। এয়া হৈছে টকাৰ ওপৰত থকা মোৰ বিশ্বাস, আৰু এই বিশ্বাসৰ ফলতেই মই টকা ঘূৰাই পাম। এই কথা ভাবি যদি আপুনি টকা পইচা খৰচ কৰাৰ সময়ত আনক দিয়ে বা টকা পইচা খৰচ কৰে, তেনে সেই টকা আপোনাৰ ওচৰলৈ ঘূৰি আহিবই। মাত্ৰ 2-3 দিনৰ ভিতৰত এইটো আপুনি প্ৰমাণ পাই যাব। মাত্ৰ 2টা দিন আপুনি এইটো ভাবি টকা পইচা খৰচ কৰক সৎভাৱেৰে, আপোনাৰ ওচৰলৈ সেই টকা পইচা যি খৰচ কৰা হৈছে সেই টকা পইচা পুনৰ ঘূৰি আহিব। এই বাক্যটো কওঁতে মনত ভয় বা আক্ষেপ নকৰিব বা অবিশ্বাস কৰিব নালাগে। টকা পইচা খৰচ কৰাৰ সময়ত যদি আপুনি এইদৰে টকা পইচা দিয়াৰ বাবে খংৰাগ নকৰাকৈ কৰিব পাৰে, তেনে আপুনি যি পৰিমাণৰ টকা খৰচ কৰিব, লক্ষ্মী দেৱীৰ কৃপাত সেই পৰিমাণৰ টকা আপুনি ঘটাৰ বা উপাৰ্জন কৰাৰ পথ বিচাৰি পাব। বহু মানুহেই এই কাম কৰি 7 দিনৰ ভিতৰত তেওঁলোকে যি টকা খৰচ কৰিছিল সেই টকা ঘূৰাই পোৱাৰ প্ৰমাণো আছে। আপুনিও যদি 7 দিনৰ ভিতৰত ইয়াৰ প্ৰমাণ চাব পাৰে, আপুনি টকা পইচা খৰচ কৰাৰ সময়ত এই টিপছ ব্যৱহাৰ কৰক। আপোনাৰ ভাগ্যত থকা সকলো বাধা দূৰ হৈ পৰিব। আপুনি যি পৰিমাণৰ টকা পইচা খৰচ কৰিব, সেই পৰিমাণৰ টকা পইচা আপুনি উপাৰ্জন কৰিব পাৰিব। এয়া হৈছে শব্দৰ শক্তি। কিন্তু এই বাক্য কোৱাৰ সময়ত কিছুমান কথাত নিজেও ধ্যান দিব লাগিব বা মন কৰিব লাগিব, নহ'লে আপুনি এই বাক্য কোৱাৰ পাছতো কামত নাহিব পাৰে।
বহুতে হয়তো এদিন বা দুদিন কৰি ফল নাপায় ক'ব পাৰে মই এই বাক্য ক'লোঁ কিন্তু কামত নাহিল। এয়া একেবাৰে মিছা। প্ৰকৃততে এয়া মিছা নহয়। কিন্তু এই বাক্যটো কওঁতে তিনিটা কথাৰ প্ৰতি আপুনি গুৰুত্ব নিদিলে, বিশেষকৈ এই বাক্য কোৱাৰ সময়ত মনটো শুদ্ধ কৰি ৰাখিব নোৱাৰিলে আপুনি যি বাক্য ক'ব সেই বাক্যৰ দ্বাৰা ফলপ্ৰাপ্তি নহয়। আপুনি এই টিপছ ব্যৱহাৰ কৰি যেতিয়া ধন টকা পইচা আনক দিওঁতে এই বাক্যটো ক'ব, সেই সময়ত আপুনি মনত এনে ভাবিব নালাগিব মোৰ আকৌ টকা গৈছে, মোৰ হাতত টকাৰ অভাৱ হৈ পৰিব, এই টকা দিয়াৰ পিছত মোৰ হাতত টকাই নাথাকিব। ইয়াৰ বিপৰীতে আপুনি ভাবিব লাগিব মোৰ টকা মই দিছোঁ, মোৰ টকা ঘূৰি আহিব, দিয়া টকা দুগুণ হৈ ঘূৰি আহিব খুব সোনকালে। এই বাক্য কোৱাৰ সময়ত কেতিয়াও খংভাৱ নাৰাখিব বা খৰধৰকৈ আপুনি এই বাক্য নক'ব। শান্তভাৱেৰে খুব আনন্দ মনেৰে ক'ব যাতে আপুনি যি টকা দিছে বৃদ্ধিৰ বাবেহে দিছে, সেই টকা যাতে আপোনাৰ বাবে দুগুণ হৈ আহে, সেই মনোভাৱেৰেহে আপুনি বাক্যটো ক'ব। আপুনি যি বাক্য ক'ব সেই বাক্যই টকাৰ গতিপথ সলনি কৰি দিব। টকা পইচা খৰচ কৰি কেতিয়াও ভাবি থাকিব নালাগে। টকা পইচা খৰচ কৰি অনুশোচনা বা পস্তাই থাকিব নালাগে। বহুতেই ধন টকা পইচা খৰচ কৰি চেকচেকাই থাকে, আজি মোৰ বহুত টকা গুচি গ'ল, টকাখিনি দিলোঁ হয়, যদি টকাখিনি কামত নাহে তেতিয়াহ'লে কি হ'ব। এনেধৰণৰ কথা টকা পইচা খৰচ কৰি কেতিয়াও ভাবিব নালাগে। এনে কৰিলে লক্ষ্মী মাতা আঁতৰি যায়। এনেবোৰ কথা ভাবি যদি টকা পইচা খৰচ কৰে, টকাই আপোনাৰ সংগ ত্যাগ কৰিব পাৰে। টকা পইচা খৰচ কৰাৰ পাছত বহু মানুহে নিজকে মনে মনে গালি দিয়ে বা টকা পইচা খৰচ কৰি তেওঁৰ মনে মনে খং উঠি থাকে, টকাখিনি কিয় দিলোঁ, যদি টকাখিনি খৰচ নকৰিলোহেঁতেন মোৰ বিপদত সহায় হ'লহেঁতেন, মোৰ হাতত বহুত টকা কমি গ'ল। টকা খৰচ কৰি এনে ভাৱনা লোৱা মানেই টকা ঘূৰি অহাৰ পথসমূহ বন্ধ কৰি ৰখা হয়। ইয়াৰ বিপৰীতে যদি টকা দিয়াৰ পাছত ভবা হয় লক্ষ্মী দেৱীয়ে মোৰ টকা কেতিয়াও ঘূৰাই নিদিয়াকৈ নাথাকে, মোৰ হাত কেতিয়াও খালী নকৰে লক্ষ্মী দেৱীয়ে, যেনেকৈ টকা খৰচ হ'ল তাৰ দুগুণ হৈ মোৰ হাতলৈ টকা পইচা আহিব, লক্ষ্মী দেৱীয়ে সহায় কৰিব। সেই টকা মই ভক্তিভাৱেৰে ৰাখিম, মোৰ বিশ্বাস আছে টকাই এদিন মোক ৰজা কৰিব। যদি আপুনি এনেকৈ ভাবি হাতেৰে টকা খৰচ কৰে তেনে টকাৰ শক্তিয়ে এদিন আপোনাক ৰজা কৰিবই। প্ৰিয় বন্ধু বান্ধৱীসকল, যদি টকা পইচা খৰচ কৰা বা কাৰোবাক দিয়াৰ সময়ত এনেধৰণৰ ভাৱনা আপুনি মনত ৰাখিব পাৰে, কোনোদিনেই আপুনি টকাৰ অভাৱত পৰিব নোৱাৰে। টকা পইচা যি খৰচ কৰে সেই টকা পইচা আপোনাৰ ওচৰলৈ দুগুণ হৈ ঘূৰি আহিব। আশা কৰিছোঁ আজিৰ ভিডিঅ'ৰ জৰিয়তে নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।